নমস্কাৰ, মই অনিমেষ বাৎস। আজিৰ আমাৰ অনুষ্ঠান জংকাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী শ্ৰীযুত কাজল শইকীয়াদেৱ। নমস্কাৰ ছাৰ। আজি আমাৰ অনুষ্ঠানৰ আপোনাক আমাৰ মাজত পাই আমি অতিশয় আনন্দিত হৈছোঁ। মোৰ খুব ভাল লাগিছে। ধন্যবাদ ছাৰ। আমাৰ এই অনুষ্ঠানৰ প্ৰাক্ষণত আপোনাক এটি কথা সুধিবলৈ খুব মনটো খৰধৰাই আছে, আৰু লগতে আমাৰ দৰ্শকেও গম পাবলৈ চাগে মন গৈছে নুমলীগড় শোধনাগাৰৰ ইমান এটা গধুৰ দায়িত্বত থকাৰ পিছতো ছাৰে কেনেধৰণে আপোনাৰ কবিতা শৈলী, কবিতাৰাজি ইমান সুন্দৰভাৱে আপুনি ৰচনা কৰিছে আৰু দৰ্শকলৈ আপুনি আগবঢ়াই দিছে। তাৰ বিষয়ে দুটামান কথা যদি আমি গম পাওঁ খুব ভাল লাগিব, আমাৰ দৰ্শকেও ভাল পাব। প্ৰথমতে মই আপোনালোক আটাইকেইগৰাকী উদীয়মান যুৱক, সেই যুৱক কেইগৰাকীয়ে যিটো এটা প্ৰচেষ্টা হাতত লৈছে, এটা এনেকুৱা ধৰণৰ কথাবিলাক ৰাইজৰ মাজলৈ লৈ যাবলৈ ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰে আপোনালোকে এটা যোজা চলাইছে। প্ৰথমতে মই আপোনালোকক আটাইলৈকে তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। আৰু যিটো প্ৰশ্ন মোক সোধা হৈছে, প্ৰশ্নটোৰ উত্তৰটো বৰ বিশেষ জটিল নহয়, কাৰণ মানুহ ব্যস্ত থাকে, কিন্তু ব্যস্ত থাকিলেও মানুহৰ এটা ব্যক্তিগত জীৱন থাকে। মানুহৰ ব্যক্তিগত জীৱনত কিছুমান পচন্দ অপচন্দ থাকে। কিছুমান মানুহে কথা পাতি ভাল পায়, কিছুমান মানুহে গান গাই ভাল পায়, কিছুমান মানুহে লিখি ভাল পায়, কিছুমান মানুহে ফুৰি ভাল পায়। ব্যস্ততাৰ মাজতো মানুহবিলাকে সেইখিনি কাম কৰে। আৰু মোৰ আগৰ পৰা এটা পুৰণি অভ্যাস আছিলে, মনলৈ যিবিলাক কথা আহি থাকে সেইবিলাক সময় পালে, সুবিধা পালে কলম আৰু কাগজলৈ লিখি থৈ দিওঁ। আৰু সেই লিখি থৈ দিয়া কথাবিলাক আজিকালি নতুন যিবিলাক মাধ্যম, সেই মাধ্যমে এটা সুবিধা দিছে, মুহূৰ্তৰ ভিতৰতে সেইটো আপুনি লিখি আপলোড কৰি দিব পাৰে। আগতে আছিলে আপুনি লিখি পেলাই প্ৰকাশৰ বাবে কোনোবাখন বাতৰি কাকতলৈ পঠিয়াব লাগে বা আলোচনীলৈ পঠিয়াব লাগে। আজিকালি সেইটো এটা সুবিধা আছে, আপুনি লিখি পেলাই হোৱাটছএপৰ যোগেৰে হওক বা ফেচবুকৰ যোগেৰে হওক আপোনাৰ নিজৰ যিখিনি বন্ধু বান্ধৱী আছে তেওঁলোকে লগে লগে পোৱাকৈ আপুনি সেই লিখাটো আপলোড কৰি দিব পাৰে। সেই সুবিধাটো লৈ পেলাই মোৰ দৰে আৰু বহুত মানুহে এনেকৈ লিখা আৰম্ভ কৰিছে। সেইকাৰণে আপোনালোকে হয়তো শুনিছে আজিকালি লিখা মানুহ যিমান, পঢ়া মানুহ তাতকৈ কমি গৈছে। হয় ছাৰ, আমি সদায় ইচ্ছুক হৈ আছোঁ আৰু আশা কৰি আছোঁ, আমাৰ দৰ্শকেও সদায় ইচ্ছুক আৰু আশা কৰিছে যে আপোনাৰ পৰা দুটামান আজি আমাৰ এই অনুষ্ঠানত কবিতা শুনিম বুলি। তাকে ছাৰৰ পৰা দুটামান কবিতা শুনিলে ভাল লাগিব। দুটামান বুলি ক'লে আপোনালোকৰ দৰ্শকবিলাকৰ অলপ আমনি পাব। মই প্ৰথমতে বাৰু এটা অকণমান সৰু কবিতা এটা মই গাই দিছোঁ, কাৰণ কবিতা কিছু মানুহৰ কাৰণে বৰ এটা ৰসাল বিষয়, কিছুমান মানুহৰ কাৰণে বৰ আমনিদায়ক বিষয়। আৰু আপোনালোকে যদি এইটো এটা চেনেলৰ যোগেৰে প্ৰচাৰ কৰিব খুজিছে, কিন্তু দুইফালেই আপোনালোকে অলপ সচেতন হৈছে থাকিব লাগিব। এটা সৰু কবিতা, হয়, কবিতাটো দীঘল, কিন্তু মই এটা সৰু পংক্তি গাই দিছোঁ। কবিতাৰে ভৰা আমাৰ একেখনি আকাশ। কবিতাটোৰ নাম কবিতাৰে ভৰা আমাৰ একেখনি আকাশ। কবিতাৰে ভৰা আমাৰ একেখনি আকাশ। কিমান ধুনীয়া সুন্দৰ নাম। নামটো ভাল লাগিছে, বঢ়িয়া, খুব ভাল লাগিছে। সেইটো আপুনি অলপ ইনক্লুচিভ কবিতা বুলি ক'ব পাৰে। হয়। কবিতাৰ জন্ম কাহিনী অতিকে গুপুত। কবিতাৰ জন্ম কাহিনী অতিকে গুপুত, অতি অনাড়ম্বৰভাৱে, কিন্তু এক চিৰ প্ৰবাহমান মহাশক্তিৰ আশীষ পৰশেৰে জন্ম হয় কবিতা। অতি অনাড়ম্বৰভাৱে, কিন্তু এক চিৰ প্ৰবাহমান মহাশক্তিৰ আশীষ পৰশেৰে জন্ম হয় কবিতাৰ, শূন্যতাৰ সেই সুদূৰ আৰু শেষ বিন্দু, য'ত আকাশখনে তপত চুমাৰে উপচাই পেলাই সাগৰখনক। সাগৰলৈ আমি যেতিয়া চাওঁ, তেতিয়া সাগৰ আৰু আকাশখন কোনোবা এটা পইণ্টত আমি মিলিব যেন লাগে। হয়, খুব সুন্দৰ কথা কৈছে। দূৰৰ এটা দৃষ্টিত। হয়। মই ভাবিলোঁ কবিতাৰ চাগে জন্ম তেনেকুৱা ধৰণৰ ঠাইতে হয়, য'ত আকাশখন আৰু সাগৰখন মিলি যায়। হয়। য'ত আকাশখনে তপত চুমাৰে উপচাই পেলাই সাগৰখনক।
দৃষ্টিয়ে কষ্টেৰে ঢুকি পোৱা আকাশ আৰু সাগৰৰ সেই সংগমস্থলীত, দৃষ্টিয়ে কষ্টেৰে ঢুকি পোৱা আকাশ আৰু সাগৰখনৰ সেই সংগমস্থলীত কবিতাই জন্ম লয় নিসংগতাৰ ঔৰসত আৰু নিৰ্জনতাৰ গৰ্ভত। সুন্দৰ। কবিতা জন্ম লয় নিসংগতাৰ ঔৰসত আৰু নিৰ্জনতাৰ গৰ্ভত। সাগৰৰ ঢৌৰ গৰ্জন আৰু আকাশৰ জোনাকী নীৰৱতাৰ সৰগী মিশ্ৰণৰ উমাল বুকুচাত। সাগৰৰ ঢৌৰ গৰ্জন আৰু আকাশৰ জোনাকী নীৰৱতাৰ সৰগী মিশ্ৰণৰ উমাল বুকুচাত উমলি ডাঙৰ হয় কবিতা। সেইবাবেই কবিতা কেতিয়াবা জোনাকী ৰাতিৰ উৰণি তলৰ মৰমী চাৱনী আৰু কেতিয়াবা অশান্ত সাগৰৰ বিধ্বংসী ঢৌৰ উত্তাল গাজনি। সুন্দৰ, খুব ভাল লাগিল। ইমানেই ভাল লাগিছে, মোৰো ভাল লাগিব। খুব ভাল লাগিছে, নিশ্চয় আমাৰ দৰ্শকৰো খুব ভাল লাগিব। আৰু খুব সুন্দৰ কবিতা লিখে ছাৰে, মই নিজে অনুপ্ৰাণিত হৈছোঁ ছাৰৰ পৰা। তাকে আজি আমাৰ এই অনুষ্ঠান আমাৰ কবিতাৰে, গতিকে আমাক দৰ্শকে আমাক সদায় এনেধৰণে আশীষ দিব, মৰম দিব, আমি আশা কৰিছোঁ। আৰু ছাৰৰ কবিতা শুনি কেনে পাইছে আমাক লাইক কমেণ্টত জনাব। দৰ্শকক জনাবলৈ পাই সুখী হৈছোঁ। ছাৰৰ এটি সুন্দৰ কবিতা আজি আমাৰ এই অনুষ্ঠানৰ মাজতে আমি শুভমুক্তি দিয়াৰ পৰিকল্পনা কৰিছোঁ। গতিকে এই অনুষ্ঠানত আমাৰ কবিতাটি আমি শুভমুক্তি দিবলৈ গৈ আছোঁ। আৰু শুভমুক্তি দিয়াৰ আগত আমি ছাৰৰ পৰা কবিতাটিৰ বিষয়ে অকণমান জানিবলৈ পালে সুখী হ'ম। ছাৰ, কি ক'ব কবিতাটিৰ বিষয়ে? এই কবিতাটো কিছুদিন আগতে লিখা। কবিতাটোত কবিয়ে তুমি বুলি অভিহিত কৰি সেই ব্যক্তিত্বটোক বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে। এতিয়া কবিতা লিখা মানুহজনৰ মনত কি ভাৱ আছে আৰু কবিতাটো পঢ়ি মানুহে কেনেকুৱা ধৰণৰ উপলব্ধি কৰিছে, তাত অলপ কেতিয়াবা পাৰ্থক্য থাকি যায়। আৰু মোৰ মতে ভাল লিখনি সেইটোৱেই, যিটো লিখনিত কবিয়ে বা লিখকজনে যিখিনি কথা ভাবি লিখিছে, পাঠকজনে বা পাঠক বা শ্ৰোতাগৰাকীয়ে সেই একেধৰণে কথাটো উপলব্ধি কৰিছে। হয়, উপলব্ধিৰ যদি মাত্ৰাটো একেই থাকে বা উপলব্ধিৰ ধাৰাটো যদি একেই থাকে, মই ভাবোঁ সেইটো লিখনি অলপ সফল লিখনি। এতিয়া এই কবিতাটোৰ দ্বাৰা কবিয়ে বৰ্ণনা কৰিব খুজিছে তুমি বুলি অভিহিত কৰি এটা ব্যক্তিত্বত। সেই তুমিগৰাকী কোন? হয়, তুমি প্ৰেম, তুমি প্ৰাৰ্থনা, তুমি জীৱন, তুমি অনুপম, তুমি সস্নেহ উমেৰে আৱৰা মৌ মিঠা আলিংগন। এই তুমিগৰাকী কোন যদি পাঠকে বুজি পায়, শ্ৰোতাসকলে বুজি পায়, মই ভাবোঁ মোৰ কবিতা লিখাৰ যিটো প্ৰচেষ্টা বা এই কবিতা লিখাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো সাৰ্থক হ'ব। গতিকে তুমিগৰাকী কোন সেইটো অৱধাৱন কৰিবলৈ মই শ্ৰোতাসকলৰ আৰু পাঠকসকলৰ মাজত কথাটো এৰি দিছোঁ। যদি মই ভাবোঁতো তেওঁলোকে ভাবে, হয়, মই ভাবোঁ মই সফল। আৰু মই এই অনুষ্ঠানৰ আগত ছাৰৰ লগত কথা পাতিছোঁ এই কবিতাটোৰ বিষয়ে, কিদৰে বৰ্ণাও তোমাক। মই নিজে প্ৰথমে ধৰিব পৰা নাই, তুমিগৰাকী কোন, সেয়া আমাৰ শ্ৰোতা দৰ্শকৰ প্ৰতিও এটা অনুসন্ধিৎসু মনেৰে চাব লাগিব। তুমিগৰাকী কোন এটা প্ৰশ্নবোধক হৈ ৰ'ব। আপোনালোকে চাব, কবিতাটি চাব, লগত কমেণ্ট কৰিব তুমিগৰাকী কোন, আপোনালোকে কাক বিচাৰি পাইছে তাত। মইতো শুনি আচৰিত, ছাৰে যিটো ভাবিছে তুমিগৰাকী কোন, তাত প্ৰেমো সোমাই আছে, তাত প্ৰাৰ্থনাও সোমাই আছে। ইমান এটা সাংঘাতিক কবিতা, সৰু কবিতা, কিন্তু সাংঘাতিক এটা মেছেজ আছে। গতিকে এই তুমিগৰাকী কোন আপোনালোকে চাব, আৰু কিদৰে বৰ্ণাও তোমাক, এই সুন্দৰ কবিতাটি আজি এই অনুষ্ঠানত আপোনালোকৰ মাজলৈ শুভমুক্তি দিছোঁ।
আৰু ছাৰক কওক আজি এই শুভমুক্তি আপুনি যে এই আমাৰ অনুষ্ঠানত দিছে, আপুনি এবাৰ আমাৰ শ্ৰোতা দৰ্শকলৈ সেইটো এবাৰ কৈ দিয়ক। এইটো নিঃসন্দেহে এটা নতুন এটা ধাৰা বা প্ৰক্ৰিয়া, মানে কবিতাৰ শুভমুক্তি। মই ভাবোঁ এনেকৈ এটা নতুন এটা ধাৰাৰ আৰম্ভণি হয়। মানুহে চিনেমাৰ শুভমুক্তিৰ কথা, বোলছবিৰ শুভমুক্তিৰ কথা পাতে, হয়, গ্ৰন্থ উন্মোচনী সভা পাতে বা গ্ৰন্থ উন্মোচনী কাৰ্যসূচী পাতে। আজি এটা নতুন কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিব পাৰি মোৰ খুব ভাল লাগিছে। ধন্যবাদ ছাৰ। ঘটনাক্ৰমে সেই কবিতাটো মোৰ কবিতা, সেইটো কাৰণে মোৰ আৰু ভাল লাগিছে। আৰু মই আশা ৰাখোঁ আপোনালোক নতুন নতুন যুৱক যুৱতীসকল যিবিলাক ওলাই আহিছে, এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা হাতত ৰাখি পেলাই আপোনালোক বহুত আগলৈ আগুৱাই যাওক, মোৰ সেইটো আশা থাকিলে। আৰু এনেকুৱা ধৰণৰ বহুতো লিখক আছে, সাংস্কৃতিক কৰ্মী আছে, গায়ক আছে, বাদ্য বজোৱা বহুত প্ৰতিভাশালী ব্যক্তি আছে। হয়, আপোনালোকক মোৰ অনুৰোধ এইটোৱে, আপোনালোকে তেনেকুৱা ধৰণৰ প্ৰতিভাশালী ব্যক্তিবিলাকক, বিশেষকৈ নতুন চামৰ, হয়, আমি বাৰু পুৰণি চামৰ মানুহ, আমাৰ হয়তো সময় বিশেষ আৰু নাই, নতুন চাম যিবিলাক প্ৰতিভাশালী যুৱক যুৱতী আছে বিভিন্ন ক্ষেত্ৰত, আপোনালোকে তেওঁলোকক এনেকুৱা ধৰণৰ প্লেটফৰ্ম এটা দি পেলাই ৰাইজৰ মাজলৈ আগুৱাই যোৱাত যদি আৰু অলপ সহায় কৰিব পাৰে, মই ভাবোঁ এটা খুব ভাল বৰঙণি হ'ব, তেওঁলোকৰ কাৰণে এটা ভাল প্ৰেৰণাদায়ক এটা কাম হ'ব। আৰু সেইখিনি কৰিবলৈ আপোনালোকক ভগৱানে শক্তি দিয়ক, সাহস দিয়ক। ধন্যবাদ ছাৰ। ৰাইজৰ পৰা আপোনালোকে সহায় সহযোগ পাওক। আৰু ব্যক্তিগতভাৱে মই আপোনালোকৰ মাজত আহি এনেকৈ দুআষাৰ কথা ক'ব পাই পেলাই মোৰ ভাল লাগিছে। আৰু এনেও মই অকণমান নতুন চামৰ যুৱক যুৱতীবিলাকৰ লগত কথা পাতি মই ভাল পাওঁ। হয় ছাৰ। তেওঁলোকৰ পৰা বহুত শিকিব পাৰি। হয়, কাৰণ আমাৰ শিকা যিটো প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়া বহুত দিন আগতে স্থবিৰ হৈ গ'ল। এতিয়া আমি শিকিলে আপোনালোকৰ দৰে ডেকা চামৰ পৰা শিকিব লাগিব। গতিকে আপোনালোকে মোক এইটো সুবিধা দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰতো মই ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে যদি কবিতাটো আদৰি লয়, সেইটো মোৰ কাৰণে এটা বোনাছ হ'ব। ধন্যবাদ ছাৰ। খুব সুন্দৰ কথা এটা ছাৰে ক'লে আমাৰ অনুষ্ঠানলৈ বুলি। আমি এই মহান উদ্দেশ্যলৈ আমি সদায় আগবাঢ়ি যাম বুলি আমি সংকল্পবদ্ধ। আমাৰ নৱপ্ৰজন্মক আগুৱাই নিবৰ বাবে শিক্ষা, সাহিত্য, সাংস্কৃতিক দিশত আমি সদায় সংকল্পবদ্ধ। গতিকে আজি এই অনুষ্ঠানৰ মাজেদি কিদৰে বৰ্ণাও তোমাক এই কবিতাটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ডক্টৰ কাজল শইকীয়াৰ কবিতা কিদৰে বৰ্ণাও তোমাক। তুমি এচাটি ফুলকোমল মলয়াৰ বা, তুমি হাজাৰ ধুমুহা প্ৰতিহত কৰা জীপাল গছৰ ছাঁ। তুমি জীৱন, তুমি অনুপম, তুমি সস্নেহ উমেৰে আৱৰা মৌ মিঠা আলিংগন। তুমি প্ৰেম, তুমি প্ৰাৰ্থনা, তুমি প্ৰাপ্তি অপ্ৰাপ্তিৰ চিৰন্তন ঠিকনা। যাত্ৰা আৰম্ভ তোমাতেই, যাত্ৰাৰ অন্তহীন পৰিক্ৰমাও তোমাৰ সতে। ইয়াৰ লগতে আৰু এষাৰ কথা মই উনুকিয়াই থলে ভাল হ'ব। হয়, তেখেত বাৰু আজি আমাৰ মাজত আহি উপস্থিত নাই। হয়, তেখেতে চাকৰি সূত্ৰে গুৱাহাটী IITত তেখেতে গণিত বিদ্যা পঢ়ুৱাই। তেখেত মেথমেটিক্সৰ প্ৰফেচাৰ গুৱাহাটী IITৰ। হয়, জিতেন কলিতা। হয়, তেখেতে কবিতাটো পঢ়ি পেলাই মানে নিজেই এবাৰ আবৃত্তি কৰি পেলাই মোবাইলতে ৰেকৰ্ড কৰি পেলাই তেওঁ পঠিয়াই দিলে। আৰু তেখেতৰ কণ্ঠতে আজি কবিতাটো আবৃত্তি হৈছে। আপোনালোকে এইটো মুকলি কৰি দিব। গতিকে এই সুযোগতে মোৰ অতি ভাল বন্ধু, আমি একেলগে কটন কলেজত প্ৰাক বিশ্ববিদ্যালয় শাখাত পঢ়িছিলোঁ, সেই তাহানিতে 1983 চনত। গতিকে তেওঁ মৰমেৰে কবিতাটো আবৃত্তি কৰি দিলে। আপোনালোকৰ চেনেলৰ যোগেৰে তেখেতকো মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে আশা ৰাখিছোঁ তেখেতৰ খুব সুন্দৰ কণ্ঠ আমাৰ মাজত আৰু এনেকুৱা ধৰণৰ যুটীয়া আমি আৰু নতুন নতুন প্ৰচেষ্টা হাতত ল'ম আৰু আপোনালোকৰ মাজলৈ আমি আগুৱাই দিম। ধন্যবাদ। ধন্যবাদ ছাৰ। এই সুযোগতে আমি কিদৰে বৰ্ণাও তোমাক
এই কবিতাটি আমাৰ শ্ৰদ্ধাৰ জিতেন কলিতাদেৱক আমি ইয়াৰ পৰাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ছাৰ, সদশেষত আপুনি আমাৰ অনুষ্ঠানলৈ কি কৈ যাব? অনুষ্ঠানৰ প্ৰতি কিবা এটা ক'ব নেকি? মই ভাবোঁ আপোনালোকৰ এই যিটো প্ৰয়াস খুব ভাল প্ৰয়াস, হয়, আৰু এনেকুৱা ধৰণৰ প্ৰয়াসৰ খুবেই প্ৰয়োজন আছে। এটা ধনাত্মক চিন্তাধাৰা, যিটো আমি ইংৰাজীত পজিটিভিজিম বুলি কওঁ, হয়, মানুহবিলাকৰ মন বা কথা বহুত ঋণাত্মক চিন্তাৰে গধুৰ হৈ থাকে আজিকালি। ধনাত্মক চিন্তাধাৰা এটা মানুহৰ মনলৈ আনিব লাগে। আপোনালোকৰ উদ্দেশ্য হ'ব লাগে যে আপোনালোকে যিমান পাৰি সিমান নতুন প্ৰতিভাক হয়, ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ চেষ্টা কৰিব লাগে। যদি আপোনালোকে এনেকুৱা এটা প্ৰত্যাহ্বান লয় যে আমি মাহেকত এটাকৈ নতুন প্ৰতিভা আমি ৰাইজৰ মাজলৈ উলিয়াই দিম, হয়, যি প্ৰতিভাটোৰ কথা ৰাইজে আজিলৈকে গম পোৱা নাই। কোনোবা এজন প্ৰতিভা আছে তেওঁ খুব ভাল সুন্দৰ বাঁহী বজায়, কিন্তু বাঁহী নিজৰ কাৰণে বজায়। হয়, তেওঁ ইমান সুন্দৰ বাঁহী বজায় সেইটো মানুহে নাজানে, হয়তো তেওঁৰ ঘৰৰ ওচৰৰ মানুহে নাজানে। হয়, গতিকে যিবিলাক প্ৰতিষ্ঠিত শিল্পী তেওঁলোকৰ কাৰণেতো বহুত মাধ্যম আছে। হয়, যিবিলাক প্ৰতিষ্ঠিত শিল্পী বা প্ৰতিষ্ঠিত লিখক বা প্ৰতিষ্ঠিত বাদ্যবাজক, তেওঁলোকৰতো অলৰেডি তেওঁলোকৰ এটা প্ৰতিষ্ঠিত মাধ্যম আছে। যিবিলাকে এতিয়াও প্ৰতিষ্ঠা পোৱা নাই কিন্তু খুব ভাল প্ৰতিভা সম্পন্ন, হয়, আৰু তেওঁলোকৰ সেই প্ৰতিষ্ঠিত হোৱাৰ কাৰণে সম্ভাৱনীয়তাটো আছে। আছে, আপোনালোকে যদি মাহেকত এজনকৈও তেনেকুৱা প্ৰতিভা সম্পন্ন মানুহ, হয়, শিল্পী বা লিখক বা কবি ৰাইজৰ মাজলৈ আগুৱাই দিব পাৰে, মই ভাবোঁ আপোনালোকৰ এই প্ৰচেষ্টাটো সাৰ্থক হ'ব আৰু আপোনালোকে ৰাইজৰ খুব আশীৰ্বাদ পাব, কাৰণ এই গোটেই কথাটোৱে খুব পজিটিভ কথা। হয় ছাৰ। দ্বিতীয় মোৰ কথাটো হ'ল যে আপোনালোকে পাৰিলে আপোনালোকৰ এই চেনেলটোৰ যোগেৰে নতুন আৰু পুৰণিৰ মাজত হয়, অকণমান এটা মিলন, যাতে এই দুইটা জেনেৰেশ্যনৰ মাজত এটা সংযোগ এটা স্থাপন হয়। হয়, আপোনালোকৰ মঞ্চত এজন নতুন প্ৰতিভা থাকিলে আৰু এজন অকণমান পুৰণি, অকণমান বেছি বয়সীয়া, আমাৰ বয়সৰ মানুহ ধৰক, নতুন আৰু পুৰণিৰ সংযোগ এটা আপোনালোকৰ এটা লক্ষ্য বা উদ্দেশ্য হ'ব পাৰে। হয়, আৰু সুপ্ত প্ৰতিভা বা আপোনাৰ লুকাই থকা প্ৰতিভাবিলাক আপুনি ৰাইজৰ মাজত আগবঢ়াই দিয়াটো আপোনালোকৰ এটা উদ্দেশ্য হ'ব পাৰে। হয়, আৰু আজিকালি কথাবিলাক খুব পৰিৱৰ্তন হৈ থাকে, হয়, সময়ৰ লগে লগে আপোনালোকেও পৰিৱৰ্তনৰ লগত নিজকে এডাপ্ট কৰি পেলাই নতুন নতুন চিন্তাধাৰা আনি পেলাই আপোনালোকে সংযোগ কৰি গৈ থাকিব লাগিব। গতিকে মই ভাবোঁ আপোনালোকৰ গোটেইকেইজনক দেখি মোৰ এনেকুৱা লাগিছে আপোনালোকৰ মনত এটা হেঁপাহ আছে ভাল কাম কৰাৰ, আপোনালোকৰ মনত এটা আগ্ৰহ আছে কিবা এটা সমাজৰ কাৰণে কৰাৰ, আৰু আপোনালোকৰ চকুত মই এটা দৃঢ়তাও দেখিছোঁ। আপোনালোকে দৃঢ়তা আছে, আপোনালোকে হাৰ মানি যোৱা ভকত নহয়। গতিকে মই ভাবোঁ আহি থকা দিনবিলাকত আপোনালোকৰ পৰা বোকাখাতবাসী ৰাইজে বা অসমৰ ৰাইজে সাংস্কৃতিক বা সাহিত্যৰ দিশত বহুখিনি অৱদান আপোনালোকৰ পৰা পাব। আপোনালোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ভাল কাম কৰি গৈ থাকক, সকলোৰে আপোনালোকে আশীৰ্বাদৰ সহায় পাব। ধন্যবাদ। ধন্যবাদ ছাৰ। এয়া আছিলে আমাৰ মাজত আমাৰ সকলোৰে পৰিচিত, সকলোৱে আদৰৰ, সকলোৱে শ্ৰদ্ধাৰ ডক্টৰ কাজল শইকীয়াদেৱ। আজি আমাৰ অনুষ্ঠানত তেখেতৰ আমি সান্নিধ্য পাই আমি ধন্য হৈছোঁ আৰু আমাৰ দৰ্শকসকলেও ভাল পাব তাকে আমি আশা ৰাখিছোঁ। আৰু কবিতাটো কেনে পায় অনুষ্ঠানটোৰ তলত কমেণ্ট, লাইক, শ্বেয়াৰৰ বটন থাকিব, আপোনালোকে তাত কমেণ্ট কৰিব পাৰে। আৰু আমাৰ এই সৰু প্ৰচেষ্টাক যাতে আমি পিছলৈ এটা ডাঙৰ ৰূপ দিব পাৰোঁ তাৰ বাবে সদায় আশীৰ্বাদ কৰিব। ধন্যবাদ।